নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলো মূল্যৱান বহুত সম্পদ নষ্ট মই ৰাস্তাত বহি চাইছো তেওঁলোকৰ মনত বহুত দুখ লাগিছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ নাজিৰাৰ গড়মূৰ দিশত পুনৰ বাঢ়িছে পানী পুনৰ বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত পানী সোমাব পাৰে কেইবাটাও অঞ্চলত মোবাইলে আহিছে এই সতৰ্কবাণী ঘৰলৈ উভতি অহা লোকৰ মাজত পুনৰ হাহাকাৰ অৱস্থা সকলোৱে পুনৰ বান্ধিছে তালি টোপোলা গুগলত এটা বাৰ্তা আহিছে য'ত কোৱা হৈছে যে আজি নিশাৰ ভিতৰতে হয়তো দিখৌ নৈৰ জলপৃষ্ঠ 40 সেণ্টিমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে এনেধৰণে মোবাইলে সতৰ্কবাণী আহিছে অৱশ্যে নিয়ন্ত্ৰণ কক্ষক আমাৰ সাংবাদিকে ফোন কৰিছিলে ফোন কৰোঁতে জানিব পাৰিছে যে পানী বাঢ়িছে হয় কিন্তু 19 জুলাইৰ দৰে পানী বঢ়া নাই এতিয়ালৈকে কিন্তু সকলো সাৱধানে থকাটো ভাল আতংকিত কোনো লোক হ'ব নালাগে কিন্তু সকলোৱে যদি সাৱধানে থাকে তেনেহ'লে ভাল বুলি উল্লেখ কৰা হৈছে আৰু প্ৰশাসনৰ তৰফৰ পৰা সকলো লোককে সহায় কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে সেই কথাও উল্লেখ কৰা হৈছে আমাৰ সাংবাদিকসকল লাইভত আছে ইতিমধ্যে লাইভত তেওঁলোকে কথাখিনি উল্লেখ কৰিছিল পুনৰবাৰ আমি চেষ্টা কৰিম তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ নাজিৰাৰ গড়মূৰ দিশত পুনৰ বাঢ়িছে পানী পুনৰ বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত পানী সোমাব পাৰে কেইবাটাও অঞ্চলত মোবাইলে আহিছে এই সতৰ্কবাণী ঘৰলৈ উভতি অহা লোকৰ মাজত পুনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সকলোৱে পুনৰ বান্ধিছে তালি টোপোলা আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা লাইভত আছে পাৰ্থ দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে সতৰ্কবাণী জাৰি কৰা হৈছে আপোনাৰ লগত কি আপডেট আছে এই মুহূৰ্তত ইতিমধ্যে মোৰ সতীৰ্থ নকুলে জনালে দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে 40 সেণ্টিমিটাৰ পৰ্যন্ত বৃদ্ধি পাব কিন্তু যিটো মেছেজ আহিছিল তাত লিখা আছে পূৰ্বৰ সদৃশ ভয়াৱহ এক পৰিস্থিতিলৈ চাগৈ দিখৌ নৈ নাযাব তথাপিও সতৰ্ক হৈ থকা ভাল কিন্তু নদীৰ পাৰলৈ কাকো যাবলৈ যাতে নাযায় তাৰ সতৰ্কবাণী ইতিমধ্যে প্ৰদান কৰা হৈছে কিছু লোকে সেই পলহতে নিজৰ ঘৰলৈ ঘূৰি যোৱা আমি পৰিলক্ষিত কৰিছিলোঁ কিন্তু ঘৰখনৰ পলহ আঁতৰাৰ পিছত ঘৰখন সম্পূৰ্ণৰূপে স্বাস্থ্যকৰ হোৱাৰ পিছত যাতে তেওঁলোক যায় সেই কথা নিশ্চিত কৰিব লাগে প্ৰশাসনে ঘৰখনলৈ যাবলৈ মন যাবই কিন্তু পলহত অস্বাস্থ্যকৰ পৰিস্থিতিত তেওঁলোকে ঘৰখনলৈ যাতে নাযায় সেই কথা নিশ্চিত কৰিব লাগে এতিয়া দিখৌ নৈৰ জলপৃষ্ঠ বাঢ়িছে আৰু আমি যি শিৱসাগৰত দৰিকা নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ কাৰণে শিৱসাগৰৰ চহৰ অঞ্চলৰ পানী বাহিৰলৈ ওলাই যোৱা নাই আমি যি বৰ্তমান স্থানত উপস্থিত আছিলোঁ এই স্থানৰ পৰা আমি লাইভ কৰিছিলোঁ এই স্থানৰ পৰা আপুনি এই স্থানৰ কদৰ্যময় পৰিৱেশ আপুনি দেখিছিলে আমি দেখুৱাইছিলোঁ এই স্থানতো পানী সেইকাৰণে বৃদ্ধি পাইছে পানী ষ্টেগনেণ্ট ৱাটাৰ বাহিৰলৈ ওলাই যোৱা নাই বা চৰকাৰেও পানীখিনি পাম্প আউট কৰি উলিয়াই 10 স্থানত পেলোৱাৰ যি এক প্ৰচেষ্টা সেই প্ৰচেষ্টা চলোৱা পৰিলক্ষিত আমি কৰা নাই তেনেধৰণৰ প্ৰচেষ্টা কিন্তু গুৱাহাটীত কৰি সফলতা লাভ কৰিছে আৰু পানীৰ যিহেতু সমীপৰ যি ৰিভাৰ ছিষ্টেম বা উপনৈ সেই উপনৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ কাৰণে ইয়াৰ পানীবোৰ ওলাই যোৱা নাই এইসকল লোকৰ ৰুদ্ৰসাগৰৰ এই গাঁও পঞ্চায়তৰ আনন্দনগৰৰ এই গাঁও পঞ্চায়তৰ এইসকল লোকৰ গাঁওবোৰ এতিয়াও বুৰি আছে বুলি তেওঁলোকে কৈছে ক'ৰবাত ডিঙি পৰ্যন্ত পানী আছে তেওঁলোকে আশংকা কৰিছে সেই ধৰণৰ পানী শুকাবলৈ কিমান দিন লাগিব 3 মাহ পৰ্যন্ত লাগিব যদি 3 মাহ এখন ঘৰত পানী উপঙি থাকে এখন ঘৰ তেতিয়া সেইখন ঘৰখনৰ পৰিৱেশ কি হ'ব সেয়া সম্পূৰ্ণ ভালকৈ অনুমেয় কিছু সময় পূৰ্বে এগৰাকী নামঘৰীয়া খুৰাই তেওঁ নামঘৰৰ দায়িত্বত আছিলে তেওঁ কান্দি উঠিছিল তেওঁৰ নামঘৰত তেওঁ এগছি বন্তি জ্বলাব পৰা নাছিলে আৰু সৰুকৈ এই দুগৰাকী ব্যক্তিক এগৰাকী মহিলা এগৰাকী ককা আইতাক দেখুৱাব বিচাৰিম ভাতৃ ভগ্নী দুয়োগৰাকীৰ বয়স 90 ঊৰ্ধৰ এই কোনো ধৰণৰ ইলেক্ট্ৰিচিটি নোহোৱা মমৰ পোহৰত এনেধৰণৰ এটা পৰিৱেশত তেওঁলোকে কদৰ্যময় পৰিৱেশত দিন অতিবাহিত কৰিবলগীয়া হৈছে ঘৰখনলৈ মনত পৰে যাব বিচাৰে এইগৰাকী হৈছে নামঘৰীয়া তেওঁৰ নামঘৰৰ দায়িত্বত তেওঁৰ ক্ৰন্দন ইতিমধ্যে শুনিলেই গতিকে এই পৰিৱেশ মই দেখুৱাম কিন্তু সকলোৰে ওচৰলৈ মই কেমেৰা লৈ নাযাওঁ কাৰণ যিসকল কণ শিশুসকলে শুবলৈ চেষ্টা কৰিছে মাতৃসকলে
শিশুসকলক বিচনী মাৰি মাৰি খুৱাবলৈ চেষ্টা কৰিছে আমি দূৰৰ পৰা যি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম যাতে প্ৰশাসনৰ চকু খোল খাই তেওঁলোক জাগ্ৰত হয় আৰু এনেধৰণে যদি দিখৌ বা দৰিকা বা আন নদীসমূহৰ যদি জলপৃষ্ঠ বাঢ়ি থাকে তেতিয়া কিন্তু পানী নাতৰিব আৰু পানীত আমি দেখিলোঁ অজস্ৰ বটল আৰু মূল ৰাস্তাটো 100 মিটাৰ দূৰত মূল ৰাস্তাৰ পৰা এইখিনিলৈ আহিবলৈ প্ৰশাসনে কোনো ব্যৱস্থাই কৰি দিয়া নাই নিজাববীয়াকৈ এওঁলোকে এখন দলং সাঁকো সদৃশ নিৰ্মাণ কৰি লৈছে এডাল বাঁহত কেনেবাকৈ ধৰি তেওঁলোক ভিতৰলৈ আহে বা তেওঁলোকে খাদ্য ক্ৰয় কৰিবলৈ যায় বা খৰিৰে তেওঁলোকে খাদ্য প্ৰস্তুত কৰি আছে চাওক কেনেকৈ বিচনী মাৰি মাৰি ক'ৰবাত কাৰোবাৰ চিলিণ্ডাৰ আছে গেছত খাদ্য প্ৰস্তুত কৰিছে বাহিৰত খৰিত তেওঁলোকে এই ধৰণে খাদ্য প্ৰস্তুত কৰিছে গতিকে ক'ৰবাত এটা আশ্ৰয় শিবিৰত আমি পৰিলক্ষিত কৰিলোঁ লাচিত বৰফুকন মহাবিদ্যালয় তাত উপৰ্যুপৰি সাহায্য মন্ত্ৰী গৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈছে বিমল বৰা গৈছে আন মন্ত্ৰীজনৰ প্ৰতিনিধি গৈছে সেই ধৰণৰ বৈষম্য কিয় আমাৰ যি তন্ত্ৰ চৰকাৰী তন্ত্ৰ ব্যৱহাৰ কৰক নিৰ্ধাৰিত কৰক কাক কিমান কি লাগে সকলোকে দিয়ক সকলো উদ্ধাৰ হ'ব বিচাৰিছে সকলো নিজৰ ঘৰখনলৈ ঘূৰি যাব বিচাৰিছে সকলোৰে ঘৰ নিৰ্মাণ কৰক পদ্ধতিগতভাৱে তাৰ পিছত আমি ৰেস্কিউ কৰিলোঁ ৰিলিফ দি আছো জীৱন আৰু জীৱিকা ইয়াৰ পিছত বহু কথা আহিছে পাৰ্থ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো বিক্ৰমো আছে এটা নৈপৰীয়া অঞ্চলতে বিক্ৰম আছে তাত আমি দেখিছো সকলোৱে লাম লাকটো ওপৰলৈ তুলিছে হয়তো তেওঁলোকে সামগ্ৰীসমূহ ওপৰলৈ তুলি তাৰ পৰা আঁতৰি যাব বিক্ৰম গোটেইখিনি কথা জানিব বিচাৰিছো প্ৰাঞ্জল আমি ইতিমধ্যে খবৰটো জনাইছো যে এই যেটো গড়মূৰ দিশ আছে বাঁহগড় দিশ আছে নাজিৰাৰ এই দিশটোত কিন্তু এটা খবৰ বিয়পি পৰিছে যে দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু মোবাইলতো এলাৰ্ট আহিছে মোৰো মোবাইলত এলাৰ্ট ইতিমধ্যে আহিছে মই বাতৰি কৰি থকা অৱস্থাতেই আৰু গুগলতো ইতিমধ্যে এলাৰ্ট দিয়া হৈছে আৰু তাৰ পাছতে এই মানুহখিনি তেওঁলোকে সাৱধান হৈছে আতংকিত নহয় স্বাভাৱিকতে তেওঁলোক সাৱধান হৈছে আৰু তেওঁলোকে এনেদৰে তেওঁলোকে তালি টোপোলা বান্ধিছে আৰু যি কেইপদ সামগ্ৰী 19 জুলাই বানত বাছি গৈছিল সেই সামগ্ৰী কেইপদ তেওঁলোকে এনেদৰে তালি টোপোলা বান্ধি ওপৰত উঠাই দিছে যাতে এইবাৰ পানী খুমালেও তেওঁলোকে এই সামগ্ৰী কেইপদ যাতে হেৰুৱাবলগীয়া নহয় এই ঘৰসমূহত এতিয়া এয়া মই বাঁহগড়ত আছো এই মুহূৰ্তত বাঁহগড় দিশত এনেধৰণৰ প্ৰস্তুতি এয়া মানুহে কৰিছে তেওঁলোকে 12 দিনৰ পাছত ঘৰখনলৈ আহিছিল আৰু 12 দিনৰ পাছত ঘৰখনলৈ আহি যেতিয়া এই খবৰ এতিয়া নিখাৰ ভাগত বিয়পি পৰিছে নিখাৰ ভাগত এই খবৰ বিয়পি পৰাৰ লগে লগে তেওঁলোকে এই তালি টোপোলা এই মুহূৰ্তত বান্ধিছে আৰু বান্ধি তেওঁলোকে যিসমূহ সা সামগ্ৰী তেওঁলোকৰ আছিল এই 12টা দিনত ৰিলিফৰ পৰা সাহায্য যিসমূহ সা সামগ্ৰী পাইছিল সেইসমূহো তেওঁলোকে এনেদৰে ওপৰত উঠাই দিছে দাদা আপোনালোকে বস্তুখিনি কিয় উঠাই আছে পানী আহিছে বুলি কোৱা শুনিছো সেইটো কাৰণে বুলি ক'ত শুনিলে মানে আমাৰ লগৰ কেইজন মানে ফোন কৰিছে যে বোলে ক'ৰ পৰা হয় লগৰ কেইজন ক'ৰ পৰা ফোন নদী কিনাৰ দিখৌ কিনাৰো হয় লগৰ তেওঁলৈ ফোন কৰিলোঁ যে পানীটো বাঢ়িছে বুলি কৈছে বাৰু ইমানটো নহয় বাৰু মানে আছে কৈছে আৰু 2-3 ফুট মানে বাঢ়িলেহে আমাৰ ইয়ালৈ পাবহি সেইটো কাৰণে আমি এতিয়া প্ৰথমবাৰ শ্বুট পাই যোৱা যে 10 মিনিটতে সেইকাৰণে এতিয়াৰ পৰা অকণমান আমি কৈছো আৰু সোনকালৰ পৰা সাজু হৈছো মানে সাজু হৈছো মানুহখিনি আতংকিত নহয় তেওঁলোক আতংকিত হোৱা নাই তেওঁলোক সজাগ হৈছে সাৱধান হৈছে কাৰণ তেওঁলোকে পূৰ্বতে যিহেতু বান কেতিয়াও পোৱা নাছিল আৰু 19 জুলাই যিটো বান আছিল তেওঁলোকৰ বাবে একেবাৰে অকল্পনীয় আছিল মাত্ৰ 10 মিনিটৰ ভিতৰত সকলো ধাহিমুখি লৈ গুচি গ'ল কোনেও একো সামগ্ৰী আচলতে বচাবলৈ সুযোগ নাপালে আৰু সেইবাবে মৃতকৰ সংখ্যা বৃদ্ধি হ'ল আৰু এইবাৰ যাতে তেনেকুৱা নহয় এইবাৰ যাতে পানী যদি সোমায় প্ৰাকৃতিক দুৰ্যোগৰ কথা আপুনি ধৰিব নোৱাৰে নদীৰ জলপৃষ্ঠ যিকোনো মুহূৰ্তত বৃদ্ধি পাব পাৰে গতিকে আপুনি ধৰিব নোৱাৰে বৰষুণো হৈ আছে নগা পাহাৰত বৰষুণ হৈ থকাৰ খবৰ আছে গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ এটা অবৰ্ণনীয় পৰিস্থিতি যাতে নহয় মানুহবোৰ নিজেই তেওঁলোকে সজাগ আৰু সতৰ্ক হৈ আছে আৰু তাৰ ফলত তেওঁলোকে এইসমূহ সা সামগ্ৰী এতিয়া তেওঁলোকে এনেদৰেই এইসমূহ তেওঁলোকে সা সামগ্ৰী তালি টোপোলা বান্ধি তেওঁলোকে ওপৰত উঠাই দিছে এইসমূহ লাম লাগতো আপুনি দেখা পাইছে সকলো তেওঁলোকৰ যি কেইপদ সা সামগ্ৰী আছিল কাপোৰ কানি আছিল সকলো তেওঁলোকে এনেদৰে এই ওপৰত তেওঁলোকে উঠাই দিছে এইসমূহ আপুনি বাকচ যদি আপুনি চাই বাকচ কেইটামান মই আপোনাক দেখুৱাইছো এই বাকচ কেইটাতে তেওঁলোকৰ হয়তো প্ৰয়োজনীয় যিসমূহ সা সামগ্ৰী আছে তেওঁলোকৰ কাপোৰ কানি আছে তেওঁলোকৰ কিবা নথিপত্ৰ আছে মাটিৰ কাগজ পত্ৰ আছে ঘৰৰ কিবা কাগজ পত্ৰ আছে সকলোখিনি এই টাং কেইটাতে আছে এই বাকচ কেইটাতে আছে এই বাকচ কেইটা সকলোৱে চিনাকি আৰু এই বাকচ কেইটা তেওঁলোকে এনেদৰে বচাবৰ বাবে যদিহে পানী আহে পানী আহিব বুলি মই কোৱা নাই যদিহে পানী আহে তেনেহলে তেওঁলোকে বচাবৰ বাবে এয়া ওপৰত উঠাই দিছে এয়া এটা কাপোৰৰ টোপোলা এইটো কাপোৰ আছে নে কাপোৰ আছে কাপোৰ চব কাপোৰে হয় আৰু এইখন আৰু এতিয়া অকণমানতো হ'ব লাগিব যদি একো নহয় তেতিয়াতো আমি আকৌ হেৰি কৰিবলৈ সেইকাৰণে এতিয়া বৰ্তমানৰ কাৰণে এনেকৈ ৰাখিছোঁ যদি খাই হয় আৰু তেতিয়া বান্ধি লগালোঁ এইবাৰ আপোনালোকে খুব সাৱধান আছোঁ আৰু কাৰণ একবাৰ যেতিয়া চুট পোৱা হয় তেতিয়া মানুহবিলাক সজাগ হয় সেইটো কাৰণে আমি এতিয়া প্ৰথমতে সজাগেই হৈছোঁ আৰু যদি বোলে শুনিম যেতিয়া পূৰা ফুল কনফাৰ্ম হ'ম তেতিয়া আৰু ওলাই দিম আৰু ইয়াৰ পৰা এয়া মানুহ সজাগ আৰু সতৰ্ক হৈছে আৰু আমিও আহ্বান জনাইছোঁ আমাৰ
এই পোনপটীয়া সম্প্ৰচাৰ যিসকল দৰ্শকে চাই আছে, নাজিৰাৰ বিভিন্ন প্ৰান্তৰ দৰ্শকেও হয়তো চাই আছে, আমিও তেওঁলোকক আহ্বান জনাইছোঁ আপোনালোক আতংক হ'ব নালাগে। কিন্তু এইসকল ৰাইজ যেনেদৰে অলপমান সজাগ হৈছে তেওঁলোকে যে 19 জুলাইত মাত্ৰ 10 মিনিটৰ ভিতৰতে সকলো ঢাকিমুখি লৈ গুচি গৈছিল দিখৌ আৰু দৰিকাৰ বানে, গতিকে এইবাৰ যাতে তেনেকুৱা নহয়। যদিহে পানী সোমায় কিন্তু আতংকিত হ'ব নালাগে। মই আকৌ কৈছোঁ যে পানী সোমাবই বুলি কথা নাই, কিন্তু খবৰ এটা ওলাইছে জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু আপোনালোকো অকণমান সাৱধান হৈ থকাটো ভাল। এইসকল লোক যেনেদৰে সজাগ আৰু সতৰ্ক এই মুহূৰ্তত হৈছে, এয়া তেওঁলোকৰ সাহায্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি যিসমূহ তেওঁলোকৰ সা সামগ্ৰী আছিল সকলো তেওঁলোকে এনেদৰে টালি টোপোলা বান্ধিছে আৰু তেওঁলোকে ওপৰলৈ উঠাই দিবলৈ চেষ্টা কৰিছে যাতে এইবাৰ বিক্ৰম সকলো এনেধৰণে সচেতন হৈছে, সাৱধান হৈছে, পূৰ্ব জাননী পাই আগতীয়া জাননী পাই তেওঁলোকে এনেধৰণে সক্ৰিয় ৰূপ দেখুৱাইছে। স্বাভাৱিকতেই তেওঁলোক আতংকিতও হৈ আছে কিছু পৰিমাণে, কিন্তু আমি পুনৰ আতংকিত হ'ব নালাগে, মাত্ৰ সাৱধানতা অৱলম্বন কৰক। পাৰ্থ, সেই নিশ্চয় বাঁহৰ সাঁকোখন আমি দেখিবলৈ পাইছোঁ, আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এই বাঁহৰ সাঁকোখন পাৰ হৈছে। অতি ভয়ংকৰভাৱে এই আশ্ৰয় শিবিৰটোত মানুহে অহা যোৱা কৰিবলগীয়া হৈছে। পাৰ্থ, হয়, আৰু তেওঁলোকে কৈছে নিশাৰ ভাগত আমি উপস্থাপন কৰিব পৰা নাই বহুখিনি কথা, দিনত আহিবলৈ কৈছে, দিনত চকুলো ওলাব বুলি কৈছে। তৎসত্বেও কিন্তু তেওঁলোকে মোক এখন গামোচা দি পঠিয়াইছে, কৈছে আমাৰ কথাবোৰ ৰজা ঘৰীয়াক কবিগৈ বোপা, এই ধৰণে কৈছে। চকুত সকলোৰে চকুলো, কৈছে আমি এই ধৰণেৰে কদৰ্যময় পৰিৱেশত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মোৰ সন্মুখেদি গৈ আছে অঞ্জন, সেই একেডাল সাঁকোৰে। অঞ্জনৰ হাতত কেমেৰাটো আছে আৰু পিঠিত লাইভ ভিউটো আছে। আৰু এই যে আপুনি সাঁকোখন দেখিছে, এই সাঁকোখন এডাল বাঁহৰ, আৰু সাঁকোৰ তলৰ যি পানী এগৰাকী ব্যক্তিয়ে ক'লে এই পানী প্ৰায় কিমান দ, এই পানী প্ৰায় ডিঙিলৈকে দ, গতিকে কিমান প্ৰায় 5 ফুট 5.5 ফুট দ। গতিকে এই পানীত যদি কোনোবা শিশু পৰে তেতিয়া কিমান এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু অঞ্জনেও বহু প্ৰত্যাহ্বান নেওচি বিপদসংকুল এক পৰিস্থিতিত হাতত লাইভ ভিউ, পিঠিত লাইভ ভিউ, হাতত কেমেৰা লৈ এই দৃশ্য গ্ৰহণ কৰিছে। আৰু মই এনেভাৱে এই সাঁকোখন পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি এদিন পাৰ কৰিম, কাইলৈ আহিলে আৰু এবাৰ পাৰ কৰিম। তেওঁলোকে দিনে এই সাঁকো পাৰ হ'বলৈ চেষ্টা কৰি সদায় প্ৰতিদিনে শিশুসকল আৰু বয়োজ্যেষ্ঠসকল, বৃদ্ধ লোকসকল আৰু মহিলাসকলে এই সাঁকো পাৰ হ'ব লাগে। ইয়াৰ পৰা অনুমান কৰক কি ধৰণৰ এক পৰিৱেশত, কি ধৰণৰ এক পৰিস্থিতিত তেওঁলোকে দিন পাৰ কৰিছে। পানী যি তলত আছে সেয়া ষ্টেগনেণ্ট ৱাটাৰ, আৰু সেই পানীত গেলা পচা কি আছে কোনো ধৰণে ক'ব পৰা নাযায়। এক অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। কেৱল এয়াই নহয়, আমি আধাহে আহিছোঁ আৰু আধা আমি যাব লাগিব। আমি এই যি দৃশ্য দেখুৱাইছোঁ, এই দৃশ্য আমি দেখুৱাইছোঁ কাৰণ অসমৰ ৰাইজে চাওক, আমাৰ যোগেদি প্ৰশাসনৰ চকু খোল খাওক। এই স্থানত তেওঁলোকে যদি এখন অস্থায়ীভাৱে সাঁকো নিৰ্মাণ কৰি দিলে হয়, এটলিষ্ট ৰাইজে সকাহ পালে হয়। গতিকে এই ধৰণেৰে বিপদসংকুল অৱস্থাত তেওঁলোকে জীৱন অতিবাহিত কৰিছে। শৌচাগাৰৰ কথাটো মই ক'লোৱেই, যিটো পৰিত্যক্ত খাদ আছে সেই খাদটোৰ পৰা কেনেকৈ পানী নিৰ্গত হয় সেই কথা ক'লোৱেই। গতিকে ইয়াৰ পৰাই আপুনি অনুমান কৰক কি এক পৰিৱেশত শিৱসাগৰৰ সমীপৰ ৰুদ্ৰসাগৰৰ এই স্থানত তেওঁলোকে পঞ্চায়তৰ এক প্ৰেক্ষাগৃহত তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। পাৰ্থ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। অঞ্জন, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়তো পোনপটীয়া সম্প্ৰচাৰ চলাই থাকিম। ইফালে বিধ্বংসী বানৰ কবলত যোৰহাটৰ 125খন বিদ্যালয়সমূহত বৰ্তমান নাই পাঠদানৰ পৰিৱেশ। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে 360খন বিদ্যালয়। বানত বিস্তৰ ক্ষতি হৈছে বিদ্যালয়সমূহৰ সকলো সামগ্ৰীৰ। সবিশেষ লৈ আমাৰ সাংবাদিক গৌতমৰ এক প্ৰতিবেদনো আমি আগবঢ়াম। এয়া 125খন বিদ্যালয়ৰ খবৰ যোৰহাটৰ, যি 125খন বিদ্যালয় বিধ্বংসী বানৰ কবলত পৰিছে। ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাতে বানে যি বিধ্বংসী ৰূপ ধাৰণ কৰিছে, তাত বিভিন্ন লোক ক্ষতিৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ বহু সংখ্যক বিদ্যালয়ত ইয়াৰ প্ৰভাৱ পৰিছে। বানৰ দ্বাৰা বাঢ়নি পানীয়ে বহু বিদ্যালয়ক ক্ষতিসাধন কৰিছে। আৰু আমি যদিহে চাওঁ, কেৱল যোৰহাট জিলাখনতে প্ৰায় 360খন শিক্ষানুষ্ঠানত বানৰ প্ৰভাৱ পৰিছে। আমাৰ সৈতে আছে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাঙৰীয়ানী। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে বাইদেউ, কিমান বিদ্যালয় এতিয়ালৈকে আপোনালোকৰ ইয়াতে বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে? হয়, নমস্কাৰ। আমাৰ যোৰহাট জিলাত আমি আটাইকেইটা আমাৰ যিকেইটা ব্লক বানপানীত ক্ষতিগ্ৰস্ত হৈছে, সেই গোটেইখিনি আমি বিদ্যালয় চৰজমিন কৰি আমাৰ
যিখিনি ব্লক ফাংচনাৰিজ আছে তেওঁলোকৰ পৰা আমি এটা ৰিপৰ্ট পালোঁ যে আমাৰ প্ৰায় 360খনমান স্কুল এই বানত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ হৈছে ক্ষতিগ্ৰস্ত হৈছে। মানে এনেকুৱা হৈছে পানী সোমাইছে ওলাইছে, কিন্তু হ'লেও সেই বিদ্যালয়খন বৰ্তমান খুলিব পৰা অৱস্থাত নাই, বা সেই বিদ্যালয়খনৰ চাৰিওকাষৰ যিখিনি ষ্টুডেণ্টছ আছিলে তেওঁলোক বিদ্যালয় আহিব পৰা অৱস্থাত নাই, বাট পথৰ অসুবিধা হৈ আছে। আৰু বিশেষকৈ এনেধৰণে আমাৰ 360খন আমাৰ যিটো এফেক্টেড স্কুল আমি দেখিলোঁ, তাৰপিছত আমি চালোঁ যে 125খনমান বিদ্যালয় কিন্তু মানে স্কুলখন খুলিব পৰা একেবাৰে অৱস্থাত নাই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত বা তেওঁলোকৰ মানে স্বাস্থ্যৰ ৰক্ষাৰ কাৰণে আমি এই 125খন বিদ্যালয় আমি বন্ধ কৰাৰ এটা আহ্বান আমি গভৰ্ণমেণ্টলৈ দিছোঁ। আমি এতিয়া এই গোটেই কামখিনি আমাৰ সমাপ্ত হ'ব, আমি এতিয়া জনাব পাৰিম কিমানখিনি বিদ্যালয় আমি অহা কাইলৈৰ পৰা আমি যিটো গৰমৰ বন্ধ যিটো আমি ছামাৰ ভেকেশ্যন সেইটো আমি এক্সটেণ্ড কৰিব লাগিব। এইখিনি আমি অলপ পাছতে আমি জনাব পাৰিম আমাৰ গোটেই বিদ্যালয়সমূহক। আৰু যিখিনি বিদ্যালয় এতিয়া ৰিলিফ কেম্প হিচাপে আছিলে, সেই ৰিলিফ কেম্প থকা বিদ্যালয়সমূহো আমি এতিয়া তৎক্ষণাতে খুলিব পৰা অৱস্থাত নাই। এইকাৰণে তাতে যিহেতু আমাৰ ৰাইজ আছিলে, বানাগ্ৰস্ত যিসকল ৰাইজ তাত আছিলে, আৰু তেওঁলোকৰ লগতে গৰু ছাগলী হওক বা যিখিনি পোহনীয়া জন্তু আছিলে, সেইখিনি অকণমান অসুবিধা হৈ আছে বিদ্যালয়খিনি। আৰু পানীখিনি ওলাই যোৱাৰ পিছত ভাল ধৰণে আমাৰ কোনো ধৰণৰ ইফালে বানাক্ৰান্তলৈ চৰকাৰৰ সকাহ PM সূৰ্য ঘৰ আঁচনিৰ 9,289জন হিতাধিকাৰীৰ বাবে 41.67 কোটি টকাৰ ৰাজ্যিক অনুদান মুকলি কৰিলে অসম চৰকাৰে। বানপীড়িত 4খন জিলাৰ এই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অহা মঙলবাৰৰ ভিতৰত পোনপটীয়াকৈ ধন জমা কৰিবলৈ APDCLক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বানৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকাহ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বানাক্ৰান্তলৈ এয়া চৰকাৰৰ সকাহ। PM সূৰ্য ঘৰ আঁচনিৰ 9,289জন হিতাধিকাৰীৰ বাবে 41.67 কোটি টকাৰ ৰাজ্যিক অনুদান মুকলি কৰিলে অসম চৰকাৰে। বানপীড়িত 4খন জিলাৰ এই হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অহা মঙলবাৰৰ ভিতৰত পোনপটীয়াকৈ ধন জমা কৰিবলৈ APDCLক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বানৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকাহ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উজনি অসমৰ মহাপ্ৰলয়ৰ 12 দিন অতিক্ৰম কৰাৰ পিছতো এতিয়াও জলমগ্ন হৈ আছে শতাধিক গাঁও। ঠায়ে ঠায়ে পানী কিছু কমিলেও শিৱসাগৰ জিলাত পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে। পানী শুকোৱাৰ লগে লগে য'তে ত'তে ওলাইছে মৃতদেহ। ঘৰৰ বাহিৰে ভিতৰে জমা হৈছে একাঠু পৰ্যন্ত বোকা আৰু পলস। উজনিৰ মহাপ্ৰলয়ৰ 12 দিন এতিয়াও জলমগ্ন শতাধিক গাঁও। য'তে ত'তে ওলাইছে মৃতদেহ। ভয়াৱহ হৈ পৰিছে বানৰ পাছৰ পৰিস্থিতি। ঠায়ে ঠায়ে পানী কিছু পৰিমাণে কমিছে যদিও পৰিস্থিতি এতিয়াও ভয়াৱহ। বিশেষকৈ শিৱসাগৰ জিলাৰ শতাধিক গাঁও এতিয়াও পানীৰ তলত। বহু স্থানত পানী শুকাবলৈ ধৰিছে যদিও ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা আৰু পলস। ইফালে নিশাৰ পৰা নাজিৰাত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে একাংশ বানাক্ৰান্ত পৰিয়ালৰ বাসগৃহত পুনৰ পানী সোমাই বিপত্তি বঢ়াইছে। ঘৰৰ বহুতো ক্ষতি হ'ল। মোৰ গৰু 4টা গ'লগে, ঘৰৰ ভিতৰৰ বয় বস্তু সকলো গ'লগে, পানীত উঠি আছে। ভিতৰৰ বনোৱা কুকাৰ আদি কৰি উটুৱাই লৈ গ'ল। একো বস্তুৱে নাই। মা আৰু মই বা বিয়া হ'ল, এতিয়া চব সিও হেৰাইছে ন, তাৰো দায়িত্ব পালন কৰিবলগীয়া হৈছে। বিচাৰ কুচাৰ কৰি আছো, একো পোৱা নাই। সেইভাগে আছো, ঘৰত একো নাই। কালি সোমাইছিলো, শুবলৈ অকল বিচনাকেইখন আছে, তুলিৰ পৰা একো বস্তুৱে নাই। মানুহকেইটা আছো, বহুতো আমাৰ ক্ষতি হৈছে। শুকুৰবাৰে দিখৌ নদীৰ জলস্তৰ কিঞ্চিত হ্ৰাস পাইছে যদিও দৰিকা নদীৰ পানী এতিয়াও বৈ আছে বিপদ সীমাৰ ওপৰেৰে।
বেতবাৰী মৌজাৰ চাংমাই গাঁৱত বিগত 11 দিন ধৰি পানীত উটি ভাহি আছে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ। বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক। ৰাজপথৰ ডিভাইডাৰ, আশ্ৰয় শিবিৰ, পথৰ কাষত একোখন তিৰপালৰ তলত উজাগৰি নিশা কটাইছে বন্যাৰ্তই। নাই বহুত কষ্টত পাৰ কৰিছে সেইখিনি সময় তালৈ ক'ব নোৱাৰোঁ পটককে পৰা পানী আহিলে আগত এনেকুৱা পানী দেখা নাছিলোঁ সকলো বেয়া বস্তু শেষ হৈ গ'ল আমাৰ মোৰ তেনে মানুহকেইটা কেনেকে জীয়াই থাকোঁ তেনেকে বুলি আঁতৰত মানুহ চব আশ্ৰয় লৈ আছেগে ঘৰে ঘৰে মানুহৰ ঘৰত সেয়া গোটেই বয় বস্তু চব মানে কুকুৰা চুকুৰা চব মানে শেষ হৈ গ'ল গৰু ছাগলী এনেকে চব সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশৰ সূচনা হৈছে ঘৰৰ ভিতৰত কোনো মানুহ থাকিব পৰা নাই ইতিমধ্যে আশ্ৰয় শিবিৰতো কিছু লোক আছে কিছু লোকে নিজৰ আত্মীয় ঘৰতো গৈ আছেগে আৰু কিমান দিনলৈ থাকিব আজি 12 দিন পানীৰ তলত ডুবি আছে সকলো সামগ্ৰী তেওঁলোকৰ খোৱা বাচন বৰ্তন বিচনা সোফাৰ গাড়ী মটৰ চাইকেল সকলোবিলাক পানীৰ তলত ডুবি গুচি গ'ল আটাইতকৈ ভয়াৱহ আৰু হৃদয় বিদাৰক দৃশ্য বিহুবৰৰ নেপালী খুঁটি। পানী শুকোৱাৰ লগে লগে য'তে ত'তে ওলাবলৈ ধৰিছে মৃতদেহ। প্ৰশাসনৰ তথ্য অনুসৰি এই পৰ্যন্ত সমগ্ৰ ৰাজ্যত বানৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা 82 জনলৈ বৃদ্ধি পাইছে। কেৱল শিৱসাগৰ আৰু চৰাইদেউ জিলাতেই এতিয়াও সন্ধানহীন হৈ আছে অৰ্ধ শতাধিক লোক। প্ৰকৃতিৰ এনে ভয়াৱহ তাণ্ডৱ হয়তো কোনো দিনেই দেখা নাছিল উজনিবাসী। বিগত 12 দিনে ধাৰাবাহিকভাৱে চলি থকা এই জলপ্ৰলয়ে অকল ঘৰ দুৱাৰেই উটুৱাই লৈ যোৱা নাই, কাঢ়ি লৈ গৈছে বহু আপোনজনক। এতিয়া মাথো চাৰিওফালে ধ্বংসস্তূপ, বোকা পলস আৰু অসহায় মানুহৰ কান্দোন। বহুত আমাৰ ক্ষতি হৈছে। কেতিয়া স্বাভাৱিক হ'ব পৰিস্থিতি তাৰ নাই কোনো উত্তৰ। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু চৰাইদেউৰ পৰা হানসিং কোঁৱৰৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱৰ খৰমপট্টিত নাপিতৰ কামনাৰ বলি 10 বছৰীয়া কণমানিটিক ধৰ্ষণৰ অভিযোগ সাগৰ নাপিতজনৰ বিৰুদ্ধে। সাগৰ ঠাকুৰ সেই নাপিতজনৰ নাম। ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কণমানিটিক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পলাতক অৱস্থাত থকা অভিযুক্তটোক। কি ক'লি সাগৰ? সাগৰ ঠাকুৰ। অৰিজিনেল নাম ক? বাবা কালে হিৰো একটা হিৰো বুঢ়া মানুহ হিৰো কব হিৰোগিৰি কৰে। জুলাইৰ মাহ শেষ, কাইলৈ 1 আগষ্ট। ঘৰ দুৱাৰৰ লগতে উজনিৰ বানত তছনছ হ'ল বিদ্যালয়সমূহো। 1 আগষ্টত গৰম বন্ধ খুলিব নে বান বিধ্বস্ত অঞ্চলসমূহত? থাকিবলৈ যাৰ নাই ঘৰ সেই ছাত্ৰ ছাত্ৰীসকল যাব পাৰিবনে স্কুললৈ? বহু বিদ্যালয় এতিয়াও আছে পানীৰ তলতে। বানত তছনছ হ'ল উজনি। ঘৰ বাৰী উটি গ'ল, চুৰমাৰ হ'ল বিদ্যালয় ভৱনো। সেই দিনটোত সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল। কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম পানীৰ লেভেল এই পৰ্যন্ত আহিছিলে। জুলাই মাহ শেষ,
কাইলৈৰ পৰা আৰম্ভ আগষ্ট মাহ 1 আগষ্ট মানে গৰম বন্ধ খোলাৰ দিন পিছে বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ ঠায়ে ঠায়ে অচল হৈ পৰিছে জনজীৱন থাকিবলৈ যাৰ ঘৰ নাই সেই সকল শিশুৰ বাবে এতিয়া শিক্ষা গ্ৰহণ সপোনৰ অগচৰ এখন হৈছে বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খন এতিয়াও পানীৰ তলতে আছে কিন্তু এতিয়া যদি আপুনি চাই যে এই বিদ্যালয়খনত এতিয়া এনেদৰে পানীৰ সোঁত কিন্তু ববলৈ আৰম্ভ কৰিছে লগতে আমি যেতিয়া ইয়ালৈ আহি আছিলোঁ তেতিয়া আমি দেখি আহিছোঁ যে নদীৰো জলপৃষ্ঠ যথেষ্ট পৰিমাণে কিন্তু বৃদ্ধি পাবলৈ ধৰিছে বান বিধ্বস্ত সোণাৰীৰ এইখন পদ্মকুমাৰী বৰুৱা বালিকা বিদ্যালয় এই বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ অতি দুখৰ কথা এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব বানে ধুৱাই নিয়া এলেকাত স্বাভাৱিক জনজীৱনৰ লগতে শৈক্ষিক পৰিৱেশো যাতে ঘূৰাই আনিব পাৰি তাৰ বাবে শুকুৰবাৰে কেবিনেটে ল'লে বিশেষ পদক্ষেপ ঘোষণা কৰিলে বান বিধ্বস্ত এলেকাত ক্ষতিগ্ৰস্ত বিদ্যালয়ক ৰাজহ বিভাগে প্ৰদান কৰিব 2 পৰা 3 লাখকৈ টকা বিদ্যালয়বিলাকক ডেমেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি চাফা কৰি ল'ব পাৰে আনহাতে বানাক্ৰান্ত এলেকাৰ বিদ্যালয়সমূহ যিহেতু 1 আগষ্টৰ ভিতৰত শিক্ষাদানৰ বাবে সাজু নহয় সেইবাবে 9 আগষ্টৰ পৰা পুনৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য ৰাখিছে চৰকাৰে 9 তাৰিখৰ পৰা স্কুলখিনি চাফ চুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰোঁ পিছে 9 আগষ্ট লক্ষ্য ৰাখিলেও অথবা গৰম বন্ধ খুলিলেও হয়তো দীৰ্ঘদিনলৈ বন্ধ থাকিব বান বিধ্বস্ত সন্তকৰ কলেজিয়েট জাতীয় বিদ্যালয় এই ধৰণেৰে কিতাপবোৰ শুকুৱাবলৈ চেষ্টা কৰা হৈছে কিতাপ গ'ল কম্পিউটাৰ গ'ল শ্ৰেণীকোঠাত পলহ গতিকে এইখন বিদ্যালয়ৰ এই কাহিনী নহয় এই অঞ্চল শিৱসাগৰ কক সোণাৰী কক সকলোৱে চেষ্টা কৰি আছে যিসকল সকলোতকৈ প্ৰভাৱিত হৈছে তেওঁলোকক সকাহ দিয়াৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ সমান্তৰালে কিন্তু আমি ছাত্ৰ ছাত্ৰীসকল যাতে পুনৰ শ্ৰেণীকোঠালৈ ঘূৰি আহিব পাৰে তাৰো এক পৰিৱেশৰ আমি সূচনা কৰিব লাগিব উল্লেখযোগ্য শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত হৈছে 550খন বিদ্যালয় চৰাইদেউতো ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বিদ্যালয় আনহাতে শিৱসাগৰ চৰাইদেউৰ উপৰিও বানপানীত প্ৰভাৱিত হৈছিল গোলাঘাট জিলাৰো বিভিন্ন অঞ্চল গোলাঘাট জিলাৰ 31খন বিদ্যালয় বানপানীত ক্ষতিগ্ৰস্ত হৈছিল যদিও পূৰ্ব নিৰ্ধাৰিত ঘোষণা মতে 1 আগষ্টৰ পৰা বিদ্যালয়সমূহত পাঠদানৰ ঘোষণা কৰিছে গোলাঘাটৰ শিক্ষা বিষয়াই প্ৰভাৱিত হৈছিল 31খন এতিয়া আমি মিটিং কৰাৰ পিছত গম পালোঁ যে 2এখন বিদ্যালয়ত অকণমান কেম্পাছত পানী আছে ফিল্ডত কিন্তু গোটেই বিদ্যালয়খন বুৰি থকা নাই তেনেকৈ আমাৰ আশা কৰিছোঁ কাইলৈৰ পৰা খুলিব পাৰিম চাগে খালি এইটো আমি জিলা আয়ুক্ত মহোদয়ে এইটো ডিচিশ্যনটো ল'ব ইফালে বান বিধ্বস্ত এলেকাত স্কুলীয়া শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ অসমবাসী
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহৃদয় জনতাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় সামগ্ৰী সাহায্য হিচাপে দিয়াৰ চেষ্টা কৰি আহিছে। প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱন পুনৰ স্বাভাৱিক কৰি তুলিবলৈ বৰপেটা জিলা শিক্ষা বিভাগীয় উদ্যোগ লৈ এই ৩ জিলালৈ প্ৰেৰণ কৰিছে ৪১,০০০ পাঠ্যপুথি। বিদ্যালয়বিলাকত যিখিনি বুক বেংক আছিলে, নতুন কিতাপ তেওঁলোকে জমা কৰি ৰাখিছে, সেই জমা কৰি ৰখা কিতাপবিলাক সকলোৱে আহি খণ্ড বিষয়ক দিছে আৰু আমাৰ ইয়াত আহি জমা কৰিছে। ঘৰ এটা ভাগিলে ঘৰটো বনাই ল'ব পাৰিব। কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে আগন্তুক এটা এক্সাম আহি আছে, ফাইনেল এক্সাম আহি আছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী, তো তেওঁলোকৰ যদি কিতাপৰ অভাৱ হয় তেতিয়া ডাঙৰ এটা ক্ষতি হ'ব। তো আমি পাৰ্যপ্ৰাণে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়ালৈকে আমাৰ 41,000 কালেক্ট হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ হাতত জমা থকা পূৰ্বৰ বৰ্ষৰ পাঠ্যপুথিসমূহ সংগ্ৰহৰ উদ্যোগ লৈ আন অনুষ্ঠানসমূহেও বান বিধ্বস্ত এলেকালৈ যোগান ধৰিলে শিক্ষাৰ্থীসকল উপকৃত হ'ব বুলি আশা বৰপেটাৰ শিক্ষা বিষয়াগৰাকীৰ। আমি আৰু এপিল কৰিছোঁ যাতে সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলো আগবাঢ়ি আহক, সকলো ৰাইজ আগবাঢ়ি আহিছেই বৰ্তমানে। অসমৰ পৰা সকলো আহিছে ওলাই, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিছে। গতিকে আমিও এটা সামান্যতম ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। কমনৱেলথ গেমছৰ ইতিহাসত নতুন অধ্যায় ৰচনা কৰিলে ভাৰতীয় জুডো খেলুৱৈ অস্মিতা দেয়ে। মহিলাৰ 48 কিলোগ্ৰাম শাখাৰ ফাইনেলত কানাডাৰ হেইডি কোৱাছক 2-1 ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে ত্ৰিপুৰাৰ জুডো খেলুৱৈগৰাকীয়ে। এই জয়েৰে কমনৱেলথ গেমছৰ জুডো প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাসৰ পাতত নাম লিখিলে অস্মিতা দেয়ে। আনফালে জুডোত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ জয়। কমনৱেলথ গেমছত ইতিহাস গঢ়িলে হৰ্ষ সিঙে। দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে স্বৰ্ণজয়ী হৰ্ষ। পুৰুষৰ 60 কিলোগ্ৰাম শাখাত স্বৰ্ণ ভাৰতলৈ। ফাইনেলত ইংলেণ্ডৰ চাৰ্লি য়ংক পৰাস্ত কৰিলে হৰ্ষই। একেদিনাই জুডোত ভাৰতৰ দুটাকৈ স্বৰ্ণ দখল। দবকাত ব্যৱসায়িক লক্ষ্য কৰি ডকাইতৰ গুলীচালনা। 5জনীয়া ডকাইতৰ গুলীচালনা কৰি ব্যৱসায়িক লুটপাট। কেশৱ পাল নামৰ এজন সোণাৰীক লক্ষ্য কৰি গুলীচালনা কৰি কেশৱ পালৰ পৰা কাঢ়ি নিয়ে গহনা। আহত কেশৱ পালক চিকিৎসালয়ত ভৰ্তি। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। এয়া দবকাৰ খবৰ। ব্যৱসায়িক লক্ষ্য কৰি ডকাইতে গুলীচালনা কৰে। 5জনীয়া ডকাইত আহিছিল আৰু ব্যৱসায়িক লুটপাট চলাই গুলীচালনা কৰে। কেশৱ পাল নামৰ এজন সোণাৰীক লক্ষ্য কৰি গুলীচালনা কৰে আৰু তাৰ পাছতেই কেশৱ পালৰ পৰা কাহিনীয়ে গহনাখিনি। আহত কেশৱ পালক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মানে তাই মানে কি দোকানৰ পৰা আহি আছে না কেশৱে পিছতে আৰু এইফালে মানুহ আৰু দুটা বাইক মানে 3জন মানুহ। দুটা বাইকত মানে 3জন মানুহ আৰু ইয়াত আহি মানে মূৰৰ পৰালি মানে মূৰাটো লৈ মানে দোকানত গৈছিলে। পিছতে এইটো মোৰ বাইকটো ইয়াত আহিছে আৰু মানে তাত মানে ধৰি মানে ওপৰলৈ মানে ফেন কৰিছে, তাক মানে মাৰি মাথাটো পেটাই দি মানে বেগা বস্তু বাহিনী লৈ গৈছে। কিহৰ ব্যৱসায় কৰে? এই সোণাৰ দোকান আছে। কেশৱ নাম না? তেওঁৰ সোণা লৈ গৈছে। আমাৰ সংবাদদাতা আব্দুল হাকিম আছে ফোন লাইনত। আব্দুল, কেইবাজায়ো হয়তো গুলীচালনা কৰিছিল, মুঠতে অতি ভয়ংকৰ ঘটনা।
হয় প্ৰাঞ্জল, নিশা প্ৰায় 9 বজাৰ পূৰ্বে 5 মিনিটমান পূৰ্বে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ডবকা চহৰৰ পৰা ঘৰলৈ যোৱাৰ মুহূৰ্তত ডবকা চহৰৰ 7 নম্বৰ ৱাৰ্ডত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 5-6জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱসায়ী সোণাৰুৰ ব্যৱসায়ী কেশৱ পালনৰ লক্ষ্য কৰি কেইবাজাও ওপৰলৈ ফায়াৰিং কৰে। ফায়াৰিং কৰাৰ পিছত তেওঁৰ মূৰত লোহাৰে আক্ৰমণ কৰে আৰু মূৰত লোহাৰে আক্ৰমণ কৰাৰ পিছত তেওঁ পৰি যায় আৰু সোণৰ অলংকাৰ টকা কাঢ়ি লৈ দুৰ্বৃত্তৰ দলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু স্থানীয় লোকসকল চিঞৰ বাখৰ কৰাত পলায়ন কৰে আৰু দুৰ্বৃত্তৰ দলে পলায়ন কৰোঁতে কেইবাখন চেণ্ডেল প্ৰায় 4টা চেণ্ডেল 4জন লোকৰ হয়তো হ'ব 4টা চেণ্ডেল ৰহস্যজনকভাৱে পেলাই থৈ যায় আৰু সক্ৰিয় গুলি তাত পৰি থকা দেখা গৈছে আৰু লোহাৰে যে আক্ৰমণ কৰিছে সেয়া লোহাৰ কিছু টুকুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু ক'ব যে কেইবাজাই গুলি আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰু বৰ্তমান ব্যৱসায়ীজনৰ গাত গুলি লাগিছে নেকি পুনৰ জানিব বিচাৰিছো আব্দুল। হয় প্ৰাঞ্জল, ব্যৱসায়ীজনলৈ লক্ষ্য কৰি কেইবাজাই গুলি ওপৰলৈ ফায়াৰিং কৰিছে বুলি ইতিমধ্যে ব্যৱসায়ীজনে উল্লেখ কৰিছে, ভাষ্য গ্ৰহণ কৰিছো। তাৰপিছত ক'ব লাগিব যে ব্যৱসায়ীৰ মূৰত কেইবাটাও চিলাই দিছে, লোহাৰে আক্ৰমণ কৰিছে ব্যৱসায়ীজনৰ মূৰত। লোহাৰে এইপিনে এজনে লোহাৰে আক্ৰমণ কৰিছে আৰু এজনে ফায়াৰিং কৰিছে ওপৰত কেইবাজাই ফায়াৰিং কৰাৰ পিছত গুৰুতৰভাৱে আহত কৰিছে। বৰ্তমান সংকটজনক অৱস্থাত ডবকা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ব্যৱসায়ীজনক। ধন্যবাদ আব্দুল। কিন্তু ডবকাত এনেধৰণৰ ভয়ংকৰ ঘটনা স্বাভাৱিকতে অধিক চাঞ্চল্যকৰ এক খবৰ। ডকাইতে মুকলিভাৱে অস্ত্ৰ লৈ মানুহক ডকাইতি কৰি আছে। আৰক্ষীয়ে অধিক সক্ৰিয় ভূমিকা পালন কৰাৰ দাবী বিভিন্নজনে উত্থাপন কৰিছে। এই ঘটনাৰ পাছতে স্থানীয় লোকসকলে সেই অঞ্চলত ভিৰ কৰে, কিন্তু অতি ভয়ংকৰ গোটেই ৰাজ্যতে চুৰ ডকাইতৰ অতপালি বাঢ়িছে। লাগিলে গুৱাহাটীয়ে হওক বা আন চহৰেই হওক, সকলোতে এতিয়া মুক্তভাৱে ডকাইত বা চুৰ ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছে। আৰক্ষীয়ে অধিক সক্ৰিয় ভূমিকা পালন কৰাৰ প্ৰয়োজন। আৰক্ষীৰ গোটেই ব্যৱস্থাটোত অধিক সপ্ৰতিভ ৰূপ এটা সকলোৱে দাবী কৰিছে বা আশা কৰিছে, কাৰণ জনসাধাৰণ এতিয়া এই বিষয়বস্তুবোৰক কেন্দ্ৰ কৰি আতংকত সময় পাৰ কৰিবলগীয়া অৱস্থাৰ মাজত আছে। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।